কেইসিৰ পৰা 7 দিনীয়া কৰ্মশালা কেক প্ৰশিক্ষণৰ কৰ্মশালা দিছে আপুনি কেক কেনেকুৱা অনুভৱ? হয়, খুব ভাল অনুভৱ হৈছে। আমাৰ পুৰবী চৰকাৰ বাইদেউ ইমান ভাল এটা প্ৰশিক্ষণ আনাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ ইয়াৰ মহিলাসকল বা যুৱতীসকল খুবেই আনন্দিত হৈছে, খুব আগ্ৰহেৰে শিকিছে। গতিকে সকলোৱে কেক বনাই আনিছে শেষৰ দিনা। গতিকে আমি খুবেই সুখী বা খুবেই আনন্দিত আৰু বাইদেউ যাতে আৰু পৰৱৰ্তী কাৰ্যসূচীত আৰু বেলেগ বেলেগ কিবা প্ৰশিক্ষণ লৈ আহে তাৰ কাৰণে আমি বহুত আশাবাদী। কিমান দিনীয়া কাৰ্যসূচী? 7 দিনীয়া। কোন আছিল প্ৰশিক্ষক? মালবিকা বৰ্মন। তেওঁ মানে কেক আগৰ পৰাই বনায়, ইউটিউবো আছে। গতিকে তেওঁ বহুত ভালদৰে শিকাইছে। আমাৰ পৰীক্ষাৰ্থীসকল আমাৰ বহুত ভালকৈ শিকিছে। বনাই যে আনিছে তাতে গম পোৱা যায় আৰু আমাৰ যে শিক্ষাৰ্থীসকলে মানে শিকিব পাৰিছে। হয়, যোৱা 8 তাৰিখে আমি এই ঢালিগাঁও অঞ্চলত মহিলাসকলৰ কাৰণে এটা কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা এটা মানে মহিলাৰ সবলীকৰণৰ এটা কাৰ্যসূচী আনিছিলোঁ। আমি এটা আঁচনি বুলি ক'ব পাৰি আৰু সেই আঁচনিতে আমি কেক বনোৱাৰ কাৰণে প্ৰশিক্ষণ দিছিলোঁ আৰু সঁচাই ভাল লাগিছে যে ইয়াতে খুব 72 গৰাকী মহিলা মানে ছাত্ৰীৰ পৰা মহিলালৈকে তেওঁলোকে মানে ইয়াত প্ৰশিক্ষণ ল'লে আৰু খুব সুন্দৰভাৱে 4 দিনতে এটা সুন্দৰ মানে অনুষ্ঠান এটা হৈ গ'ল আৰু তেওঁলোকৰ মন্তব্যৰ পৰা আমি বুজি পাইছোঁ যে তেওঁলোকে খুব সুখী হৈছে এই অনুষ্ঠানটোক লৈ আৰু তেওঁলোকে আৰু ভৱিষ্যতে আমাক কেনেকুৱা ধৰণৰ তাৰমানে মহিলাৰ সবলীকৰণৰ যেনেকুৱা ধৰণৰ আঁচনি নহওক তেওঁলোকে বিচাৰিছে, দাবী দিছে আৰু ময়ো আশা কৰোঁ যে যিহেতু আমি মহিলাই সবলীকৰণ হ'ব লাগিব, মহিলা কেনেকৈ স্বাৱলম্বী হ'ব সেই অনুষ্ঠানখিনি ময়ো অনাৰ কাৰণে মানে আশাবাদী আৰু যিমানটো পাৰোঁ ভৱিষ্যতে আজি মানে পিছৰ পৰৱৰ্তী সময়ত আমি যিমান পাৰোঁ এই অনুষ্ঠানবিলাক আমি মহিলাসকলৰ মাজত দিম বুলি আশা কৰিছোঁ। কিমানজন প্ৰশিক্ষাৰ্থী হ'ব? এই ঢালিগাঁও কেন্দ্ৰটোত আমাৰ 72 গৰাকী মহিলা আছিলে আৰু এনেকুৱা আমি মানে 4টা জেগাত কৰিম বুলি মানে পণ লৈছিলোঁ। তাৰ 4টাৰ পৰা এটা ঢালিগাঁৱত হৈ গ'ল আৰু যোৱাকালি এটা দলাইগাঁৱত হৈ গ'ল। তাততো 134 গৰাকী আছিল আৰু ঢালিগাঁৱত 72 গৰাকী আৰু আজিৰ পৰা আৰু এটা আৰম্ভ হৈছে বঙাইগাঁও শ্বহীদ বেদীত থকা এটা আক্ৰাচুৰ এটা কমিউনিটি হলত আৰু তাতো যিমানটো সম্ভৱ বহুত পৰীক্ষাৰ্থী আহিব শিক্ষাৰ্থী। গতিকে এই 3টাত অলৰেডি হৈ গৈছে আৰু সঁচাই ভাল লাগিছে। সকলোৱে আগ্ৰহেৰে যে ওলাই আহিছে নিজৰ হাতৰ কামখিনি শিকিবৰ কাৰণে আৰু এইখিনি যে আগ্ৰহী হিচাপে তেওঁলোকে ওলাই অহাত মই যে দিব পাৰিছোঁ এইটো ময়ো আনন্দিত হৈছোঁ আৰু আশা কৰিম কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা যিমান পাৰোঁ আমি এনেধৰণে মহিলাসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাই যাম।